ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা কোনো পত্নীয়ে তেওঁৰ চকুৰ সন্মুখত তেওঁৰ স্বামীক অপমান কৰাটো সহ্য কৰিব নোৱাৰে সেয়া লাগিলে মাকেই নহওক কিয় মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল এইটোৱেই যে মোৰ জীৱনত তেওঁক মই মাৰ স্থান দিলোঁ মোৰ জানিব মন গৈছিল মোক জন্ম দিয়া মাগৰাকী কোন সেইবাবেহে ফটোখন চাই আছিলোঁ খাই দিয়া মায়ে দেখাৰ আগতে খাই দিয়া সোনকালে মাৰে চাই আছে নেকি আকৌ নাই মা বাথৰুমত আছে জলদি খাই দিয়া বৰ মিঠাও সেইকাৰণেতো আনিছো মায়ে যদি সোধে কবা মই খাইছো এইখন ভৰত বেজবৰুৱাৰ ঘৰ হয়নে হয় তুমি মই নিধি তুমি কৈছিলা নহয় সন্ধ্যা আৰু আৰাধ্যাৰ নামত যিমান টকা আছে সেই টকাৰে গোটেই বিজয়নগৰ কিনিব পাৰি মই বিচাৰো তুমি গোটেই বিজয়নগৰখনকে কিনি পেলোৱা মোৰ মুখত এনেকুৱা কথা শুনিছাকে তুমি আচৰিত হৈছা ভাল হৈ বহুত জীয়ালো দেখিলো সংসাৰখন বিপদৰ সময়ত কোনো এজন আত্মীয় ওচৰত নাপালো কিবা যদি বস্তুৱে আমাক সহায় কৰিছিল সেয়া আছিল কেৱল টকা টকা থকাৰ বাবে আজি তোমাক জেলৰ পৰা উলিয়াই আনিব পাৰিলো ইমান দিনে তুমি যি কৰি আছিলা সকলো শুদ্ধ আছিল ভুল মই আছিলো তুমি মোৰ লগত আছা যদি সকলো সম্ভৱ হ'ব তুমি কেৱল সপোন দেখা সেই সপোন বাস্তৱ কৰাৰ দায়িত্ব মোৰ কি কৰি আছা আজি তই ভাল পোৱা বস্তু এটা ৰান্ধিম কি
বিৰিয়ানী। বা হঠাৎ মোলে ইমান মৰম জাগিল যে? তেনেকৈনো কিয় কৈছ? তোলে আমাৰ মৰম সদায় আছে। ধেমালিহে কৰিছো, তুমি দেখোন একেবাৰে চিৰিয়াছ হৈ গৈছা। হ'ব হ'ব, যাচোন এতিয়া। মোক এতিয়া মিছাকে আমনি কৰি নাথাকিবি। খানা ৰেডি হ'লে তোক মই মাতি দিম খাবলৈ। ঠিক আছে। আচ্ছা মা, এই দেউতাৰ ওচৰলৈ যে মৰম লগা ছোৱালী এজনী আহিছে, কোন হয়নো? কোন হ'ব আৰু? দেউতাৰ অফিচৰ এমপ্লয়ী, নতুনকৈ জইন কৰিছে। আজি দেউতাৰে অফিচলৈ যাব নোৱাৰিলে যে, সেইকাৰণে তাইকে ঘৰলৈ মাতি পঠিয়ালে। অ' আচ্ছা। তই এটা কাম কৰচোন, দেউতা আৰু ছোৱালীজনীলে 2 কাপ চাহ বনাই দেগি যা। ঠিক আছে। লোৱা, কাইলৈ তুমি অফিচলৈ আহিবা। কামখিনিতো বুজাই দিছেই তোমাক? হয় দিছে ছাৰ। আচলতে পুৰণি বিশ্বাসী মানুহ হোৱাৰ কাৰণে ছাৰে গোটেই কোম্পানীৰ দায়িত্ব মোৰ ওপৰতে এৰি দিছে। মই কেইদিনমান ছুটীত আছিলোঁ, সেইকাৰণে তোমাক ঘৰলৈ মাতি দিলোঁ। বেয়া নাপাবা। নাই নাই, বেয়ানো কিয় পাম? তোমাক মই কথা এটা সোধোঁ? সোধক ছাৰ। তোমাৰ ডকুমেণ্টছবিলাক চাই গম পালোঁ তুমি ৰঘুনাথ চহৰীয়াৰ নাতিনী। আমাৰ নিচিনা সৰু কোম্পানী এটাত চাকৰি কৰা কি প্ৰয়োজনটো আছে? ৰঘুনাথ চহৰীয়াৰ নাতিনীৰ শব্দটো মোৰ বাবে এটি কলংক, আৰু এই কলংকটোৰ পৰা মই মুক্ত হ'ব বিচাৰিছোঁ। মই উপায়হীন হৈহে সেইখন ঘৰত আশ্ৰয় লৈছোঁ। কোনো নাই মোৰ, সেইবাবেহে তাত আশ্ৰয় লৈছোঁ। আৰু এই চাকৰিটো কৰাৰ কাৰণে এটাই, মই স্বাৱলম্বী হ'ব লাগে। নিজৰ ভৰিত নিজে থিয় হ'লেহে মই সেইখন ঘৰৰ পৰা ওলাই আহিব পাৰিম। বেয়া নাপাবা, মই নুসুধিবলগীয়া কথা সুধি দিলোঁ। তেনেকৈ নক'ব ছাৰ, এইবোৰ কথা ক'বলৈ মই লাজ নকৰোঁ। ৰ'বাচোন, তোমাক কথা এটা সোধোঁ। তোমাৰ কোনো নাই বুলি ক'লা যে? মা দেউতা ঢুকাল, বা এজনী আছিল, তাইৰ নাম সন্ধ্যা। কেইমাহমান আগতে তাইও ঢুকাই থাকে। কি নাম ছোৱালীজনী? নিধি। বাইকজনীৰ নাম সন্ধ্যা আছিল। বেছি আহিলে বেয়াই লাগে। আকাশী গংগা, আকাশী গংগা। চাহ খাবা? মোৰ বৰ দুখ লাগিলে আজি। কিয়? এই যে ছোৱালীজনী আহিছিল, তাই কান্দিলেও মোৰ ওচৰত। কিয়? বৰ দুখ লগা কাহিনীহে। কোনো নাই ছোৱালীজনীৰ। মাক দেউতাক আগতেই ঢুকাল। বায়েক এজনী আছিল, কিছুদিন আগতে কোনোবাই বোলে হত্যা কৰিলে। ইছৰাম, বৰ দুখ লগা কাহিনী দেই। হত্যাকাৰী কোন এতিয়ালৈকে বোলে ধৰিবই পৰা নাই। কি নাম ছোৱালীজনী? নিধি।
বাইকজনীৰ নাম কন্যা আছিল বেছি আহিলে বেয়াই লাগে কি হ'ল কি হ'ল মই বিৰিয়ানী হলনে চাবলৈ আহিছিলোঁ হলে তোক মাতি দিম যাচোন এতিয়া তোৰ কথাটো মই গম পাইছোঁ কি কথা তই চাকৰি কৰিবি তাকো ইমান সৰু কোম্পানী এটাত কেইটকা দৰমহা দিব 15,000 শুনিছা তুমি ৰঘুনাথ চহৰীয়াৰ নাতিনী হয় 15,000 টকীয়া চাকৰি কৰিব ৰঘুনাথ চহৰীয়াৰ নাতিনীৰ যিটো যোগ্যতা সেই যোগ্যতা অনুসৰিয়ে চাকৰি পাব আৰু মোৰ যোগ্যতা সিমানেই 15,000 টকা শুন এতিয়াই যদি মই এটা ফোন কৰি দিম তই তাতকৈ 10 গুণ বেছি টকাৰ চাকৰি পাবি কোনো প্ৰয়োজন নাই তই বেলেগৰ লগত চাকৰি কৰাৰ ঘৰতে ইমান ডাঙৰ ব্যৱসায় আছে তাতে সহায় কৰ কিন্তু মই নিজে কিবা এটা কৰিব বিচাৰোঁ অ'কে ঠিক আছে তই নিজেই কিবা এটা কৰিব খুজিছ কৰ ককাৰ পৰা দৰমহালৈ কৰ আৰু তুমি আইতাকজনী হৈ এক বুজাব পৰা নাই ক'ত কাম কৰিবলৈ যাবলৈ ওলাইছে চোৱাচোন কৰিব দিয়কচোন তাই নিজেই কিবা এটা কৰিব বিচাৰিছে এনেও আজিকালি প্ৰত্যেকজনী ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব বিচাৰে আৰু হ'বও লাগে তুমি মানে কথাটো বুজা নাই তই কিবা দেখাম বুলি যে কৈছিলি কি দেখা আকৌ কোন এগৰাকী ইমান ধুনীয়া মোৰ মা কি ক'ত পালি মই যে কৈছিলোঁ তোক মানুহজনীৰ কথা তেওঁ দিলে এতিয়া তই মোক মোৰ মাৰ বিষয়ে খবৰ আনি দিব লাগে পাৰিবিনে এই অনন্যাই নোৱাৰা কাম কি আছে কচোন এই ইণ্টাৰনেটৰ যুগত ফটো পোৱা মানেই বহুত ছ'চিয়েল মিডিয়াত ক'ৰবাত নহয় ক'ৰবাততো তোৰ মা আছেই গতিকে চিন্তা নাই পাই যাম কি কৈছ তই এইবিলাক মোৰতো তোমাৰ ওপৰতেই সন্দেহ হয় একো ঠিক নাই তুমি চব কৰিব পাৰা আকাশী গংগা আকাশী গংগা তোমাৰ হাতখন মোৰ মূৰৰ ওপৰত থাকিব নালাগে মই যি কৰিম নিজেই কৰিম আৰু সৎ পথত কৰিম আৰু তুমি যে মোৰ দৰমহাক লৈ হাঁহিছা সেইখিনি পইচা মোৰ কাৰণে যথেষ্ট কাৰণ মায়ে আমাক বহুত কষ্টৰে ডাঙৰ কৰিছে
গতিকে এটকা এটাও মোৰ কাৰণে মূল্যৱান বৰ ডাঙৰ কথা কৈছ তই এটকা এটাও মূল্যৱান আগৰ কথা বাদ দে এতিয়া তই ৰঘুনাথ চহৰীয়াৰ নাতিনী অ'কে যিমান বিচাৰ সিমান টকা তই ওলোৱাব পাৰ বেলেগৰ টকাৰে মোক বিলাসিতা নালাগে তোমাৰ পইচা তুমি তোমাৰ লগতেই ৰাখা কলৈ যোৱা ভাতকেইটা খাই যোৱা মোৰ শেষ কথা তই নালাগে কাম কৰিব ইয়াত মোৰ সন্মানৰ কথা আছে সকলোৱে চিনি পায় ৰঘুনাথ চহৰীয়াৰ তই নাতিনী আৰু মই খবৰ কৰিছোঁ সেই কোম্পানীটোত তাৰ মালিকজনে মোৰ লগত কথা পাতিবলৈ সাহস নকৰে আৰু সেই মানুহজনৰ তলত তই কাম কৰিবি তোমাৰ যদি ইমান পাৱাৰেই আছে তুমি আজিলৈকে বাৰ হত্যাকাৰীক ওলাব পৰা নাই কিয় আজি এবছৰ হ'ল ক'ত গ'ল তোমাৰ পাৱাৰ নে তুমি হত্যা কৰিছিলা বা কি কৈছ তই এইবিলাক মোৰতো তোমাৰ ওপৰতেই সন্দেহ হয় একো ঠিক নাই তুমি চব কৰিব পাৰা আৰু তুমি গম পাইছানে নাই যে ৰণদীপ জেলৰ পৰা ওলাই আহিছে ৰণদীপেতো নিহালক হত্যা কৰিছিল তোমাৰ ল'ৰাক মাৰিব ওলাইছিল কিন্তু আজিলৈকে তুমি তাক উচিত শাস্তি দিবই নোৱাৰিলা কিয় তুমি নিজকে বহুত শক্তিশালী বুলি ভাবা নহয় কিন্তু এয়া সঁচা নহয় সঁচা হ'ল তুমি এজন কাপুৰুষ আৰু মই এই কামটো এই কাৰণে কৰিব বিচাৰিছোঁ কাৰণ মই ইয়াৰ পৰা পলাব বিচাৰিছোঁ তোমাৰ পৰা আঁতৰিব বিচাৰিছোঁ আৰু এইখন ঘৰৰ পৰা একেবাৰে গুচি যাব বিচাৰিছোঁ কোন আছে তোমাৰ লগত ৰণদীপটো নাথাকে অংগদ মামাও গুচি গ'ল বিদেশলৈ বাও গ'ল ময়ো যাম আৰু নাভাবিবা এখেত থাকিব বুলি এতিয়া যি আছে নহয় নিজৰ স্বাৰ্থত আছে সন্তানৰ ভৱিষ্যতৰ কাৰণে আছে একো মৰমত নাই তেওঁ ভালদৰে জানে যে তেওঁৰ ল'ৰা অকৰ্মণ্য তাক বাপেকৰ হাতখন লাগিবই সেইকাৰণে সম্পত্তিৰ লোভত আছে পানী খাওকচোন আকাশী